নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ডাঙৰ মই উচ্চ জাতি মই নিম্ন জাতি বা মই সৰু জাতি মই সৰু সম্প্ৰদায়ৰ মই উচ্চ সম্প্ৰদায়ৰ মোক কিয় আপোনালোকে সৰু জাতি বুলি ক'লে বা মোক কিয় আপোনালোকে উচ্চ জাতি বুলি ক'লে বা উচ্চ সম্প্ৰদায় বুলি নকলে কিয় এটসেট্ৰা এই কথাবোৰ বৰ্তমান সময়ত আকৌ গজালি মেলিছে অসমত আপোনালোকে দেখা পাইছেনে যে কেতিয়াবা এৰি থৈ অহা কৌটিকলীয়া যুগতে আমি কিছুমান বস্তু এৰিছিলো কিন্তু পুনৰ একবিংশ শতিকাত এই অসমত কিন্তু গজালি মেলিছে কিছুমান নতুন প্ৰশ্নৰ মানে যিখিনি গজালি মেলিব নালাগিছিল যিখিনি গজালি কেতিয়াবা শেষ হ'ব লাগিছিল সেই গজালিখিনি পুনৰ গজিছে এই চাৰি বৰ্ণৰ কথা শাস্ত্ৰত উল্লেখ আছে সেই চাৰি বৰ্ণ হৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য এই চাৰি বৰ্ণ কিন্তু শাস্ত্ৰৰ মতে শ্ৰীকৃষ্ণই সৃষ্টি কৰিছে বুলি তেওঁ নিজ মুখে কৈছিলে আৰু কৈছিলে যে আমি কৰ্মসূত্ৰেহে ইয়াক সৃষ্টি কৰা হৈছে মই নিজেই সৃষ্টি কৰিছো কৰ্মসূত্ৰে মানে ব্ৰাহ্মণ হ'বৰ কাৰণে কোনো এজনক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণেই হ'ব লাগিব যে কথা নাছিলে বাই বাৰ্থ নহয় কৰ্ম যোগেদিহে তেওঁ হ'ব পাৰিব ব্ৰাহ্মণ কৰ্ম যোগেদি তেওঁ হ'ব পাৰিব ক্ষত্ৰিয় কৰ্ম যোগেদি তেওঁ শূদ্ৰজনো হ'ব পাৰিব ক্ষত্ৰিয় এই বৰ্ণৰ যিটো শ্ৰেণী বিভাজন বৰ্ণ ব্যৱস্থাটোহে কিন্তু উল্লেখ আছে জাতিটো হৈছে মানৱ সৃষ্ট বৰ্ণটো হৈছে শ্ৰীকৃষ্ণ বা ভগৱানৰ সৃষ্টি আৰু বাকি যি জাতি গঠন প্ৰক্ৰিয়া এইটো হৈছে মানুহে সৃষ্টি কৰা সেইকাৰণে বাল্মীকিৰ কথা সকলোৱে জানে বাল্মীকিৰ জন্ম কি বাল্মীকি কোন আছিলে সেই কথা আপোনালোকে যিসকলে খুব পঢ়িছে অধ্যয়ন কৰিছে সকলোৱে পঢ়িছে আজিকালি সকলো গুণী জ্ঞানী লোক আছে সকলোৱে সেই কাহিনীটো জানে তাৰ পিছতো এনে পৰিস্থিতি আমাৰ কিন্তু হৈ আছে বৰ্তমান সময়ত জন্মসূত্ৰে কিছুমান কথা মানে আমি আগত লৈ গুচি যাওঁ কিন্তু জন্ম হোৱাৰ পাছত এজন মানুহ সঁচাকৈ মোৰ এনেকুৱা লাগে যে সঁচাকৈ যদি কোনো এজন লোক উচ্চ সম্প্ৰদায়ত জন্ম হয় বা উচ্চ জাতিত জন্ম হয় তেওঁ সদায় উচ্চ হৈ থাকেনে যদি এজন ব্যক্তি নিম্ন সম্প্ৰদায় বা নিম্ন জাতিত জন্মগ্ৰহণ কৰে তেতিয়া সঁচাকৈ তেখেত সৰুনে কিন্তু প্ৰতিচ্ছবিখন ওলোটা আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব যে আমাৰ সমাজত তাৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণ ওলোটা কোনোবা জন্মসূত্ৰে উচ্চ জাতিত জন্মগ্ৰহণ কৰিলে কিন্তু তেওঁ দেখিব একেবাৰে ভগা জুপুৰিত বাস কৰি আছে তথাপিও তেখেতে কয় মই উচ্চ কোনোবাই হয়তো নিম্ন সম্প্ৰদায়ত বা নিম্ন জাতিত জন্মগ্ৰহণ কৰিছে আপোনালোকৰ মতে বা সমাজখনৰ নিয়মৰ মতে মই এটা শব্দ বাৰে বাৰে কওঁ যে মোৰ যিটো মানে ভাৱনা যিটো মোৰ মনৰ পৰা ভাবোঁ এইবোৰ বস্তু মোৰ ক্ষেত্ৰত নায়েই মানে জাতি ভেদ প্ৰথা এইবোৰ বস্তু মই একদম বেয়া পাওঁ একদম ছাপোৰ্ট নকৰোঁ সেইকাৰণে কৈছোঁ যে কোনোবা যিমান নিম্ন জাতি এটাত জন্মগ্ৰহণ হ'ল বা তেওঁ কোনোবা এটা সম্প্ৰদায়ত জন্ম হ'ল যিটো সামাজিক ব্যৱস্থা মতে নিম্ন বুলি গণ্য কৰা হয় এইটো আমাৰ গণ্য কৰা নহয় তেতিয়া তেওঁ সঁচাকৈ সৰু হৈ গ'ল নেকি তেওঁ যদি ধৰি লোৱা অকণমান কথাবোৰ মোক মানে এনেকুৱা লাগি যায় যে কথাবোৰ অকণমান হাস্যকৰ লেখীয়া লাগে উচ্চ জাতিত কোনোবা এজনে জন্মগ্ৰহণ কৰিলে তেওঁ আছে ভগা জুপুৰিত আৰু নিম্ন জাতিত কোনোবা এজন জন্মগ্ৰহণ কৰি পেলাই তেওঁ কিন্তু হৈ আছে অফিচাৰ তেওঁ ৰাজমহলৰ সুখ লৈ আছে যিজন সৰু জাতিৰ বুলি কৈছিল তেতিয়াহ'লে ছবিখন ওলোটা যেন আপোনালোকে দেখিছেনে এইখন ওলোটা ছবি আচলতে কোন উচ্চ কৰ্ম যোগেদি এজন মানুহ উচ্চ হয় মই ভাবোঁ কৰ্ম যোগেদি এজন মানুহ ডাঙৰ হয় আৰু কৰ্ম যোগেদি এজন মানুহ সৰু হৈ যায় কোনোবা এজন মানুহে যদি খুব বেয়া কাম কৰে সমাজৰ মানে ভাল কাম নকৰে সমাজখন ক্ষতি হয় সেই মানুহজন কেতিয়াও উচ্চ হ'ব নোৱাৰে লাগিলে তেখেতে জন্মসূত্ৰে য'তেই জন্ম নহওক যি জাতিতেই জন্ম নহওক তেখেতে যদি এনেকুৱা কাম কৰিছে যাৰ কাৰণে 10 জনৰ বা 100 জনৰ বা 1000 জনৰ অপকাৰ হৈছে সেই মানুহজনক আপোনালোকে কেতিয়াও উচ্চ বুলি গণ্য কৰিব নোৱাৰে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এজন যদি এনেকুৱা ল'ৰা জন্ম হৈছে ধৰি লোৱা হ'ল যি সমাজ ব্যৱস্থা তাৰ মতে ইমান নিম্ন জাতি এটাতে জন্মগ্ৰহণ কৰিলে কিন্তু তেওঁ কৰ্মই যদি 1000 জনক আগলৈ লৈ গৈছে 1000 জনৰ যদি উপকাৰ সাধন কৰিছে সেইজন সদায় কিন্তু মোৰ মনত অন্তত সদায় উচ্চ তেওঁ লাগিলে যোনেই নহওক তেওঁ লাগিলে যি সম্প্ৰদায়ৰ নহওক তেওঁ লাগিলে যি জাতিৰ নহওক এতিয়াও আমি এই একবিংশ শতিকাটো আমি ক'ত লাগি আছো সঁচাকৈ এনেকৈ হ'লে আমাৰ নতুন প্ৰজন্ম যিটো প্ৰজন্ম আমাতকৈ বহু আগত আছে আপুনি ভাবিব নোৱাৰে আমি ভাবোঁ নতুন প্ৰজন্ম বিশৃংখল হৈছে নহয় একদম অসত্য কথা নতুন প্ৰজন্ম আমাতকৈ আচলতে বহু আগত আছে কাৰণ তেওঁলোকৰ হাতত এখন পৃথিৱী আছে
তেওঁলোকে যি জানে সকলো সেই হাততে তেওঁলোকে পায় যি জানিব বিচাৰে তেওঁলোকৰ হাতত আছে সেইসকলক আমি কিন্তু বেলেগ এটা পথেৰে পৰিচালিত কৰিব নোৱাৰোঁ তেওঁলোকে কিন্তু আমাতকৈ বহু চোকা সেইকাৰণে তেওঁলোকক আমি এনেকুৱা কথাবোৰ ক'লে তেওঁলোকে আমাক ওলোটাই প্ৰশ্ন কৰিব আমি প্ৰশ্নৰ উত্তৰ দিম কি আমি তেওঁলোকক এই শিক্ষাবোৰ দি থাকিলে আমাৰ জাতিটো অসমীয়া জাতিটো বহু পিছলৈ গৈ থাকিব কাৰণ আমাৰ লগতে যিসমূহ আছিলে দাঁতি কাষৰীয়া যিসমূহ দেশ সেইসকল কিন্তু বহু আগলৈ গুচি গ'ল সেইকাৰণে এই সময়ছোৱাত আমি অন্ততঃ এই কথাবোৰৰ পৰা আঁতৰি অন্ততঃ এই কথাবোৰ কেতিয়াবা স্কিপেই কৰিব লাগে মই ভাবোঁ মানুহক উপাধিয়ে সুধিব নালাগে মই কেতিয়াবা মানুহক উপাধিয়ে নুসুধোঁ কেলে নামতে পৰিচয় তাৰপিছত উপাধিটো সোধা মানে এনেকুৱা লাগে যেন জাত পাতত গুচি গ'ল কোন কি জাতৰ কি প্ৰয়োজন আছে মানুহেই হয় হাত দুখনি আছে যদি এটাই থাকিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটোৱে মই ভাবোঁ যে পৰিষ্কাৰ হ'ব লাগে পৰিষ্কাৰভাৱে সকলোকে কিবা খাদ্য দিলেও পৰিষ্কাৰকৈ দিব লাগে সেইখিনি মই ভাবোঁ এজন মানুহৰ কৰ্তব্য আৰু সেইজন মানুহক তেনেকৈয়ে ব্যৱহাৰ কৰিব লাগে বাকী তেখেতৰ পিছৰ টাইটেলটো কি সেই কথাটো কোনোদিন চাব নালাগে এয়াই আমাৰ কাম কাৰণ আমি এই সময়ত একেলগে যোৱাৰ সময় এই সময় আমি ইজনে ইজনক আৰু এটা কথা মোৰ মনলৈ আহি গৈছে যে কোনোবাই যিমান ক'লেই মই যিমান খুব সৰু জাতি বুলি কোনোবাই মোক যিমান নিন্দাই কৰিলে তেনেকুৱা নিন্দা বহুত শুনিছোঁ কিন্তু তথাপি ভূক্ষেপ নকৰা হ'লোঁ কাৰণ দেখি আছোঁ চকুৰ আগতে যি নিন্দা কৰিছিলে সি সদায় পতন হৈছে নিন্দা কৰাসকলে যিসকলে খুব নিন্দা কৰে ধাৰিটো মুচি দিয়ে বহিলে তেনেকুৱা আমিও পাইছোঁ জীৱনত নোপোৱা নহয় কিন্তু সেইবোৰ আজিকালি আমাক প্ৰতিক্ৰিয়া কৰিব নোৱাৰা হ'ল কাৰণ আমি জানো মই নিজকে নকলেও হ'ব মই কোনোবাই যদি মোক হাঁহে মই মোৰ কথাই কৈছোঁ কাৰণ আজিকালি শব্দত মানে সৃষ্টি হৈ যায় কিবা কিবি নিয়ম বহু কথা হৈ যায় এটা শব্দতে সেইকাৰণে মই আনৰ কথা কেতিয়াও নকওঁ মই নিজৰ কথা কৈছোঁ যে ধৰি লোৱা হ'ল মোকেই যিমান কোনোবাই ক'লে যে তুমি সৰু সম্প্ৰদায় লোৱা তোমালোকৰ জাতিটো সৰু তোমালোকৰ আমুকটো সৰু তামুকটো সৰু তেতিয়া সঁচাকৈ মই সৰু হৈ যাম নেকি বা মই চিঞৰি থাকিলে লাভ হ'ব জানো মই কিন্তু সৰু নহয় মই ডাঙৰ তেতিয়া মই ডাঙৰ হৈ যাম নেকি তেতিয়াও মই ডাঙৰ নহওঁ কোনোবাই ক'লেও মই সৰু নহওঁ সৰু ডাঙৰ এইখিনি মোৰ কৰ্মই মোক দেখাব মই কি কৰি আছোঁ সেই আগস্থানখন যেতিয়া কিবা হাজাৰ মানুহ লগ হ'ব তেতিয়া সন্মুখত যেতিয়া আপোনাক সন্মান সহকাৰে যেতিয়া সকলো মানুহে এখন গামোচা পিন্ধাব তেতিয়া সৰু ডাঙৰখিনি ওলাই যায় যে এইজন মানুহে সঁচাকৈ কিবা এটা কৰিছে তেতিয়া সেইজন ল'ৰা যি সম্প্ৰদায়ৰ নহওক তেখেত হয়তো বহু ভাল কাম কৰিছে কাৰণে তেওঁ ডাঙৰ মই ভাবোঁ আৰু সেইবাবেই তেখেতে হাজাৰ বা লাখৰ আগত তেখেতে এটা সন্মান পায় কিনি অনা সন্মানটোৰ কথা মই নাই কোৱা দেই কিনিবলৈও আজিকালি সন্মান পায় সেইখিনি কথা মই নাই কোৱা কিন্তু সঁচা অৰ্থত কোনোবাই যেতিয়া এজনক স্বীকৃতি দিয়ে এজনে ভাল কাম কৰিছে তেওঁক কিন্তু সেই সম্প্ৰদায়টো চাই পেলাই কোৱা নহয় তেওঁ আগলৈ যায় তেওঁৱেই ডাঙৰ তেওঁৱেই উচ্চ মই ভাবোঁ সেইবাবে এই সময়ছোৱাত আমি এই শতিকাটোত প্ৰযুক্তিবিদ্যাৰ যিটো শতিকা ইয়াত সকলো কাম মানুহৰ নহয় মেচিনেৰে কৰা হয় এই সময়ছোৱাত এই শব্দবোৰ এই জাত পাত এইবোৰ অন্ততঃ এৰিব হ'ল এইবোৰ কেতিয়াবাই আজু ককাৰ দিনতে এৰ খাইছিল সেইকাৰণে এতিয়া আকৌ গজালি মেলা আমি দেখিবলৈ পাইছোঁ এইবোৰ হয়তো মেলিব নালাগে আৰু যেতিয়াই মেলিব তেতিয়াই আপোনালোকে গম পাব যে জাতিটো পিছ পৰি যোৱা নাই এইবোৰ যদি আমি আলোচনা কৰোঁ আমাৰ কিন্তু অহা প্ৰজন্মৰ মোৰ ঘৰখনত থকা নতুন ল'ৰাটোৱে এইবোৰ শিকিব আৰু সি শিকিলে তাৰপিছত প্ৰজন্মক সি সেইটোৱে ক'ব সেইকাৰণে আমি সেই প্ৰজন্মটোক অন্ততঃ এইখিনি কথা শিকোৱাটো ভাল নহয় বা দেখুৱাটো আমাৰ কৰ্তব্য নহয় ডাঙৰ হিচাপে আমাৰ কৰ্তব্য যে তেওঁলোকক আমি এখন বিজ্ঞানৰ যুগলৈ মানে পৃথিৱী দেখাওঁ তেওঁলোকক দেখাওঁ এখন চিন্তনশীল চিন্তা কৰিব পৰা শক্তি তেওঁলোকক দিওঁ তেওঁলোকক মুক্ত আকাশ এখন দিওঁ তেওঁলোকক সেই মুক্ত আকাশখনত জাতি ভেদ কিবা কিবি এসোপামান দিয়াটো খুবেই প্ৰয়োজন নহয় তেওঁলোকে তেতিয়া বাদ বিচাৰি নাপাব জাতিক মানে ভেদ কিবা কিবি যদি দি দিয়ে তেওঁলোকে বিজ্ঞান কেতিয়া ঢুকি পাব সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে এইখিনি কথা অন্ততঃ পুনৰ গজালি মেলা যেন আমাৰ অনুভৱ হয় সেইকাৰণে এই কথাবোৰ এই গজালি মেলোতেই তাতেই থাম কাটি দিব লাগে কাৰণ আমি যিমানেই আমাক এই কথাবোৰত লাগি থাকিম নাভাবিব যে আমি খুব উচ্চ হৈ গ'লোঁ আমি যদি ভাবিছোঁ যে এইবোৰত মাত মাতিছোঁ আমাক লাগে আমাক কিয় ক'ব এইবোৰত যদি আপোনালোকে মাতিছে গম পাইছে আমি পিছলৈহে গ'লোঁ আমাৰ